আৰু পূজাৰ ভিতৰতে পাব। মই বিশেষ দীঘলীয়া কথা নকওঁ। বিশেষকৈ আমাৰ দুটা ফুটবল দল, তেওঁলোকৰ প্ৰয়োজনীয় কিবা যদি থাকে, বিশেষকৈ ছোৱালীৰ ফুটবল দলক ফুটবলৰ কথা কৈছে, ল'ৰাৰ ফুটবল দলৰ বাবে আমি যিকেইখন নেট দিছিলোঁ, কোনোবাই লৈ যাম বুলি ভাবিছে, আমি লৈ নাযাওঁ। এইখিনি ইয়াতে থাকিব, যাতে ল'ৰা ফুটবল দলে সদায় প্ৰেক্টিচ কৰিব পাৰিব। মই বেছি দীঘলীয়া নকওঁ। আপোনালোকৰ কিবা অভাৱ অভিযোগ সমস্যা থাকিলে আমাক জনাব, আমি সেইখিনি সমাধান কৰিবলৈ যত্ন কৰিম। শেষত এটা কথা ক'ব বিচাৰিছোঁ যে আজি বহু দিনৰ পৰা আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ সমাজত কিছু দুৰ্ভগীয়া ব্যক্তি থাকে, যাৰ পৰিয়ালত সন্তানটো জন্ম হওঁতে শাৰীৰিকভাৱে কিছু বেমাৰী থাকে। কাৰোবাৰ ল'ৰাৰ জন্ম হয়, হাড়পাত ফুটা থাকে, কাৰোবাৰ ওঠ ফটা থাকে, কাৰোবাৰ কিডনীৰ অসুখ থাকে, এনেকুৱা কিছুমান সমস্যা থাকে। আমি অহা অক্টোবৰ মাহত সৰু পথাৰত এটা মেগা হেল্থ কেম্প আয়োজন কৰিছোঁ। ইয়াতো যদি কোনোবা ৰোগীয়া ব্যক্তি থাকে বা ছাত্ৰ ছাত্ৰী যুৱক 18 বছৰলৈকে থাকে, তেওঁলোকক লৈ যাব। তাত আমি পৰীক্ষা কৰিম আৰু যদি তেনে বেমাৰৰ কিবা প্ৰমাণ পাওঁ, তেওঁলোকৰ 100% বিনামূলীয়া ট্ৰিটমেণ্ট ভাৰতৰ যিকোনো হস্পিটেলত কৰিবৰ কাৰণে চৰকাৰৰ পৰা পইচা আমি পাম, যাতে আমাৰ সমাজত থকা সৰু সৰু ল'ৰা ছোৱালীবিলাক অসুখীয়া হৈ নাথাকে। গতিকে এইখিনি কথা ক'লো, আপোনালোক সকলোলৈকে পুনৰ শ্ৰদ্ধা জনালো। এদিন দেৰিকে হ'লেও স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই দুইটা ফাইনেলত অৱতীৰ্ণ হ'ব লগা দলক মোৰ আগতীয়াকৈ শুভকামনা জনাই মোৰ ক'ব লগা সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ। সন্মানীয় বিধায়ক মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ মাজত চিনাকি পাব আগবঢ়িবৰ কাৰণে কৰিছিলে। আমাৰ আজি চূড়ান্ত খেলৰ ট্ৰফিদাতা আমাৰ মিলন পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জন সিং ডাঙৰীয়া, তেখেতক মই অকণমান আগলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। তেখেতক মই চিনাকি কৰা দিছোঁ। লগতে মই উদ্যোক্তাসকলক এখনি খোলা গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। দুইটা ট্ৰফি তেখেতসকলৰ বিদ্যালয়ৰ দুয়োগৰাকী শিক্ষকে প্ৰদান কৰিছিলে, যিহেতু সহকাৰী শিক্ষকগৰাকী অহা নাই, তেখেতক মই চিনাকি দিছোঁ। লগতে মিলন পথাৰ গাঁৱৰ গাঁওবুঢ়া আমাৰ মাজত আছে কেলেনেন সৰ ডাঙৰীয়া, তেখেতকো মই চিনাকি কৰাই দিছোঁ আৰু এখন খোলা গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত আছে সৰুপথাৰ মণ্ডলৰ সৰুপথাৰ সমষ্টিৰ ছ'চিয়েল মিডিয়াৰ জ্যোতিপ্ৰসাদ শইকীয়া, তেখেতক মই চিনাকি কৰাই দিছোঁ। লগতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিতুপন বৰা চৰিকী ক্ষমা কৰিব। পৰৱৰ্তী সময়ত আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল আছে, তেখেতক মই চিনাকি কৰাই দিছোঁ। মই আমাৰ যি খেলুৱৈসকল আছে দুইটা দলৰে, সোণালী পথাৰ ফুটবল খেল টীম আৰু লগতে মিলন পথাৰ দুইটা টীমৰ লগতে আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথি বিধায়ক মহোদয় খেল উদ্বোধন কৰাৰ আগতে তেখেতসকলক চিনাকি কৰি ল'ব বিচাৰিছোঁ। আজি চূড়ান্ত খেলখনি আমাৰ সন্মানীয় বিধায়ক মহোদয়ে উদ্বোধন কৰিবলৈ গতিকে আমি সকলোকে আমাৰ সন্মানীয় বিধায়ক মহোদয়ক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। কিবা কাৰ মাজে মাজে চেণ্টাৰ হৈ যায়।
আমি বল এটি দিবলৈ মই জনাইছোঁ বল 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 আমাৰ মাজত বোধহয় মহোদয়ে তেখেতৰ ভৰিৰে বলবোৰ মাৰি উদ্বোধন কৰি দিলে আজি খেলখনি। গতিকে আমি সন্মানীয় বিধায়ক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি খেলখনি চূড়ান্ত খেলখনি উদ্বোধন কৰি দিয়াৰ বাবে আৰু সকলো সন্মানীয় অতিথিসকলেও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই মুহূৰ্তত সহযোগিতাত আগবঢ়োৱাৰ বাবে ধন্যবাদ।